আজি হৈছে মাঘ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু ষষ্ঠা নক্ষত্ৰ থাকিব। জ্যোতিষ শাস্ত্ৰৰ মতে শুক্ৰবাৰটো হৈছে ভোগ বিলাসিতা আৰু প্ৰেমৰ গ্ৰহ শুক্ৰৰ দিন, কিন্তু গ্ৰহ নক্ষত্ৰৰ আজিৰ স্থিতি সকলোৰে বাবে সুখৰ নহ'বও পাৰে। গতিকে আজিৰ দিনটো বিশেষকৈ আপোনালোকে নিজৰ ৰাশিবোৰ ভালদৰে চাবলৈ যত্ন কৰিব আৰু যিবোৰ প্ৰতিকাৰ দিয়া হয় সেইমতে আপোনালোকে যদি কৰে তেনেহ'লে নিশ্চয় আপোনালোকে সতৰ্ক হ'ব পাৰিব বা ভাল ফল পাব আৰু অধিক শুভ কৰিব পাৰিব দিনটো। গতিকে সবাতোতকৈ ডাঙৰ কথা হ'ল ভিডিঅ'টো ভালদৰে চাব আৰু যিবোৰ আপোনালোকক প্ৰতিকাৰ দিয়া হয় সেইবোৰ কৰিবলৈ আপোনালোকে যত্ন কৰিব, কাৰণ মই বিশেষকৈ আপোনালোকৰ ৰাশিত কি কি গ্ৰহৰ আজি অৱস্থান ঘটিছে বা কি কি পৰিৱৰ্তন ঘটিছে সেই সকলো সমস্ত বিৱৰণ মই ৰাশিফলত দিবলৈ যত্ন কৰোঁ আৰু সেইমতেহে মই প্ৰতিকাৰসমূহ দিওঁ যাতে আপোনালোকৰ সঠিক পৰামৰ্শ পাব পাৰে। গতিকে আহক আজিৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। গ্ৰহ নক্ষত্ৰৰ কি প্ৰভাৱ থাকিব তাৰ বিষয়েও জানিবলৈ সক্ষম হ'ব। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনালোকে মিশ্ৰিত ফল পাব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে, সেইবাবে আজি কিছু মানসিক অস্থিৰতা বা উদ্বেগ অনুভৱ কৰিব। সেইবাবে ধৈৰ্য ধৰাটো আজি অত্যন্ত প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ লগত মতভেদ হোৱাৰো সম্ভাৱনা আছে। অৱশ্যে যিসকল কাম কাজৰ লগত জড়িত বা আইনী কাম কাজৰ লগত জড়িত তেওঁলোকৰ বাবে দিনটো শুভ হ'ব। আপোনাৰ পুৰণি অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰাটো আজি লাভজনক হ'ব। আৰ্থিক দিশত সতৰ্কতা ৰখাটো উচিত হ'ব আপোনাৰ বাবে। হঠাৎ কিছুমান অপ্ৰয়োজনীয় খৰচ আজি বাঢ়িব পাৰে, যাৰ ফলত আপোনাৰ আজি মানসিক অৱস্থাত কিছু প্ৰভাৱ পৰিব। ভৱিষ্যতৰ বাবে সঞ্চয়ৰ কথা আজি চিন্তা কৰিব পাৰে আৰু স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব। পেটৰ সমস্যা, হজমৰ সমস্যাৰ লগত জড়িত কিছু আমনি কৰিব পাৰে। আজি বতৰ পৰিৱৰ্তনৰ প্ৰতি সজাগ হৈ থাকিব আৰু পানী বেছিকৈ খাবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ লগত সৰু সুৰা কথা তৰ্ক আদি হ'ব পাৰে, সেইবাবে নিজৰ কথাত সংযমতা বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি এৰাই চলিবলৈ আপোনালোকে মুকলিকৈ আলোচনা কৰাটো ভাল হ'ব আৰু সংগীৰ সৈতে আপোনালোকে মুকলি মনেৰে থাকিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব, যেনে অচিনাকি মানুহক টকা পইচাৰ লেনদেন নকৰিব। আজি অযথা তৰ্ক বিতৰ্ক বা কাজিয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব। গাড়ী চলাওঁতে অলপ আপোনালোকে সাৱধান হ'ব। আজিৰ দিনটো আপোনালোকে শুভ কৰি তুলিবৰ বাবে আৰু আপোনালোকৰ কিছু প্ৰতিকাৰ কৰাটো আজি খুব ভাল হ'ব। শুক্ৰবাৰ হোৱাৰ বাবে আজি মা লক্ষ্মী বা দুৰ্গাৰ আৰাধনা কৰক, ইয়ে আপোনালোকক শক্তি প্ৰদান কৰিব। দুখীয়া বা দৰিদ্ৰ ব্যক্তিক চাউল বা গাখীৰ দান কৰিলে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ হ'ব আৰু আনন্দদায়ক হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ পঞ্চম স্থানত অৱস্থান কৰিছে, সেইবাবে আপোনাৰ বুদ্ধিমত্তা, সৃজনশীলতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। নতুন কিবা এটা শিকাৰ বাবে বা পৰিকল্পনা কৰাৰ বাবে দিনটো উত্তম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু কামৰ প্ৰশংসা কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। বিশেষকৈ যিসকল লোক শিক্ষা, কলা বা সাহিত্য জগতৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটোত সফলতাৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাত আজি মন বহাবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো সফল থাকিব। পুৰণি বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰ বা আন কিছু বিনিয়োগৰ ক্ষেত্ৰত আজি আপোনালোকে বিনিয়োগ কৰিলে আজি লাভৱান হ'ব, কিন্তু অত্যাধিক লোভ নকৰাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। ধাৰলৈ দিয়া টকা আজি ঘূৰাই পোৱাৰো আশা কৰিব পাৰি। মানসিকভাৱে আজি আপুনি যথেষ্ট সতেজ অনুভৱ কৰিব। শৰীৰ সুস্থ হৈ থাকিব, কিন্তু বতৰ পৰিৱৰ্তনৰ বাবে সৰু সুৰা চৰ্দি কাহৰ সমস্যা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সজাগতা অৱলম্বন কৰিব। পৰিয়ালৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। সন্তানৰ ফালৰ পৰা কোনো সুখ খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক আৰু বুজাবুজিৰে ভৰা হ'ব। আপোনজনৰ সৈতে ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি মন ভাল থাকিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। আনৰ কথাত ভুলকৈ কাকো নিজৰ গোপন কথা নক'ব। খোৱা বোৱাত সংযমতা বজাই ৰাখিব, নহ'লে আপোনাৰ গেছৰ সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ দিনটো আপোনালোকে শুভ কৰিবৰ বাবে কিছু প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু শুক্ৰবাৰ, সেইবাবে মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰিব। গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। আজি আপোনাৰ বাবে শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি।
মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব, যিহেতু আপোনাৰ চন্দ্ৰ ৰাশিৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে। সেইবাবে কিছু মানসিক অস্থিৰতা বা উদ্বেগ অনুভৱ কৰিব পাৰে। মনটোত অকাৰণতে কিবা ভয় বা চিন্তাই ক্ৰিয়া কৰিব পাৰে। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি ল'ব। কৰ্মক্ষেত্ৰত কামৰ চাপ থাকিব। আপোনাৰ কামত কোনোবাই খুঁত উলিয়াবলৈ চেষ্টা কৰিব পাৰে, সেইবাবে সতৰ্ক হ'ব। সহকৰ্মীৰ সৈতে মতভেদৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ডাঙৰ চুক্তি স্বাক্ষৰ নকৰাটোৱেই ভাল হ'ব। মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ বাবে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশত আজিৰ দিনটো সাধাৰণ হ'ব। ঘৰুৱা সা সামগ্ৰী বা মেৰামতিৰ কামত খৰচ বৃদ্ধি হ'ব পাৰে। আজি কোনো অচিনাকি মানুহক ধাৰ নিদিব। টকা ঘূৰাই পোৱাত সমস্যা হ'ব পাৰে। হাতত টকা থাকিলেও মনত আপোনালোকৰ শান্তি নাপাব পাৰে, গতিকে আজি আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক। বুকুৰ বিষ বা কফজনিত সমস্যাই আজি আপোনাক কিছু আমনি কৰিব পাৰে। আজি আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতিও সজাগ হওক। গা বেয়া লাগিলে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা ল'বলৈ যত্ন কৰিব। পৰিয়ালত সৰু সুৰা কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে, সেইবাবে খং সম্বৰণ কৰিব। ঘৰুৱা পৰিৱেশ শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ আৱেগক গুৰুত্ব দিয়ক, নহ'লে সম্পৰ্কত দূৰত্ব আহিব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব। পানীৰ পৰা সাৱধান হ'ব। মাটি বা সম্পত্তিৰ বিবাদত লিপ্ত নহ'ব। আৱেগপ্ৰৱণ হৈ কোনো সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ নেতিবাচক প্ৰভাৱ কমাবলৈ হ'লে আৰু আপোনাৰ দিনটো আজি শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ভগৱান শিৱক বা শিৱলিংগত আজি কেঁচা গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ দ্বাৰা আজি দিনটো সুন্দৰ হ'ব। আৰু কোনো মন্দিৰত আজি চাউল বা চেনি দান কৰিলে মনত শান্তি ঘূৰি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ অত্যন্ত শুভ আৰু ফলদায়ক হ'ব, যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ তৃতীয় স্থানত অৱস্থান কৰিছে। আপোনাৰ সাহস, পৰাক্ৰম আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি যিকোনো কঠিন কাম কৰিবলৈ সাহস গোটাব পাৰিব আৰু তাত সফলো হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাৰ বাবে প্ৰশংসিত হ'ব। যিসকল লোক সংবাদ মাধ্যম, লেখা মেলা বা মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে ভাল হ'ব। সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব। ব্যৱসায়ৰ কামত ছুটি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, যিটো আপোনাৰ বাবে লাভজনক হ'ব। আৰ্থিক দিশত উন্নতি পৰিলক্ষিত হ'ব। নিজৰ পৰিশ্ৰম আৰু চেষ্টাৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। পুৰণি ধাৰ পৰিশোধ কৰাত সফল হোৱাৰ সম্ভাৱনা দেখা গৈছে। অনলাইন ব্যৱসায় বা কমিশ্যন আদিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা থাকিব। শাৰীৰিকভাৱে আজি আপুনি শক্তিৱান অনুভৱ কৰিব। অৱশ্যে ডিঙিৰ সমস্যা, বিষৰ সমস্যা, সৰু সুৰা কিছু আপোনাৰ বাধাৰ সৃষ্টি হ'ব পাৰে। সেইবোৰ আপোনালোকে যদি সচেতন হয় তেনেহ'লে অতি সোনকালে আপুনি সকাহ পাব। ভাই ভনীৰ লগত আজি সম্পৰ্ক মধুৰ হ'ব। আপোনালোকে তেওঁলোকৰ সৈতে আজি সহযোগিতাৰে আগবাঢ়িলে, ইজনে সিজনক সহায় কৰিলে আজি দিনটো সুন্দৰ হ'ব। ওচৰ চুবুৰীয়া বা বন্ধুবৰ্গৰ লগত আড্ডা দি সময় কটোৱাৰ সুযোগ পাব, কিন্তু এইবোৰৰ ক্ষেত্ৰত বেছি আপোনালোকে নোযোৱাটোৱে ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো আনন্দদায়ক হ'ব। আপোনজনৰ লগত মনৰ কথা খুলি ক'বলৈ আজি যত্ন কৰক। আজিৰ দিনটো আপোনালোকৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি অতি আত্মবিশ্বাসী হোৱাৰ ফলত আপোনালোকৰ নিজৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব। খৰখেদাকে কোনো নথি পত্ৰত চহী নকৰিব। ভাই ভনীৰ সৈতে অকাৰণতে তৰ্ক নকৰিব। আজিৰ দিনটো আপোনালোকে শুভ কৰি তুলিবৰ বাবে কিছু প্ৰতিকাৰ কৰিব পাৰে। ভগৱান গণেশক আপোনালোকে আজি আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ কামৰ বাধাবোৰ দূৰ হ'ব। শুক্ৰবাৰ হিচাপে মা লক্ষ্মীক আজি বগা মিঠাই ভোগ লগাওক। ইয়াৰ দ্বাৰা আজিৰ দিনটো সুন্দৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিকভাৱে শুভ আৰু আনন্দদায়ক হ'ব, যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে। সেইবাবে আজি আপোনাৰ গুৰুত্ব ধন উপাৰ্জন আৰু পৰিয়ালৰ ওপৰত থাকিব। আপোনাৰ কথা বতৰাত এক বিশেষ আকৰ্ষণ থাকিব, যাৰ দ্বাৰা আপুনি আনক সহজে প্ৰভাৱিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূল থাকিব। বেংক, বিত্তীয় প্ৰতিষ্ঠান বা কথা বতৰাৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল। ব্যৱসায়ীসকলে আজি বকেয়া ধন বা পূৰ্বৰ পাওনা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভৰ সুখ দেখা পাব। আৰ্থিক দিশত আজিৰ দিনটো অতি শক্তিশালী। হাতলৈ টকা পইচা আহিব আৰু সঞ্চয় বৃদ্ধি পাব। আপুনি আজি পৰিয়ালৰ বাবে বা নিজৰ চখ পূৰণৰ বাবে কিছু ধন খৰচ কৰিব পাৰে। নতুন বিনিয়োগৰ কথা আজি ভাবিব পাৰে। দিনটো শুভ হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু চকুৰ সমস্যা বা দাঁতৰ সমস্যা অলপ আমনি কৰিব পাৰে। থাইৰয়ড থকা লোকসকলে অলপ আজি সাৱধান হ'ব লাগিব। ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিলে স্বাস্থ্য ভালেই দেখা যাব।
পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। ঘৰত কোনো আয়োজনৰ আজি অনুষ্ঠান কৰিব পাৰে। সেইবাবে আজি পুৰণি যিবোৰ আপোনালোকৰ আত্মীয় আছে তেওঁলোকক লগ পোৱাৰ সুযোগ পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে পৰিয়ালৰ পৰিৱেশো আজি সুন্দৰ হ'ব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু মৰম বৃদ্ধি পাব। সংগীক উপহাৰ দিবলৈ যত্ন কৰক আজি, তেতিয়াহ'লে দিনটোত আজি আপোনালোকে মধুৰতা দেখা পাব। আজিৰ দিনটো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলক। কথা কওঁতে শব্দৰ ব্যৱহাৰত সাৱধান হ'ব, কাৰণ আপোনাৰ কঠোৰ কথাই আনক আজি দুখ দিব পাৰে। খাদ্য গ্ৰহণত আপোনালোকে সংযমতা বজাই ৰাখি চলিব, নহ'লে বেছি মছলাযুক্ত খাদ্য খালে পেটৰ লগত জড়িত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক লেনদেনতো আজি অলপ সাৱধান হ'ব। আজিৰ দিনটো আপোনালোকে অধিক ফলদায়ক কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শুক্ৰবাৰ হোৱাৰ বাবে আজি মা লক্ষ্মীক বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। সৰু ছোৱালীক মিঠাই বা গাখীৰ খাবলৈ দিলে আৰ্থিক উন্নতি দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ আৰু আনন্দদায়ক হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ প্ৰথম স্থানত অৱস্থান কৰিছে, নিজৰ ৰাশিতে আছে, গতিকে আপোনাৰ আজি আত্মবিশ্বাস, ব্যক্তিত্ব আৰু মানসিক শক্তি বৃদ্ধি পাব। আপুনি আজি যথেষ্ট সতেজতা আৰু সুখী অনুভৱ কৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গতি বৃদ্ধি পাব আৰু আপুনি নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ পৰিকল্পনাসমূহ সফল হ'ব। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো লাভজনক হ'ব। বিশেষকৈ যিসকল লোক কাপোৰ, প্ৰসাধন সামগ্ৰী বা কলাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষ শুভ। সংগঠিত ব্যৱসায়তো আজি ভাল বুজাবুজি থাকিব। আৰ্থিকভাৱে দিনটো আজি ভাল। আপুনি নিজৰ সুখ স্বাচ্ছন্দ্য আৰু সাজপাৰৰ বাবে ধন খৰচ কৰি অলপ ভাল পাব। অৱশ্যে আয়ৰ পথো আজি সুগম হ'ব। আজি আপুনি নিজৰ বাবে বা পৰিয়ালৰ বাবে কিছু ভাল বস্তু ক্ৰয় কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আজি আপুনি যথেষ্ট সুস্থ আৰু সবল অনুভৱ কৰিব। পুৰণি কোনো সৰু সুৰা বেমাৰৰ পৰা উপশম পাব পাৰিব। অৱশ্যে ঋতু পৰিৱৰ্তনৰ বাবে অলপ সাৱধান হ'ব লাগিব। চৰ্দি বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। পৰিয়ালত আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। দাম্পত্য জীৱন অতি সুখৰ হ'ব আৰু আপুনি জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থনো পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক আৱেগপ্ৰৱণ হোৱাটোৰ পৰা বিৰত থাকিব। নিজৰ সিদ্ধান্ত আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। এলাহ ভাৱ পৰিহাৰ কৰি চলিলে আপোনালোকে আজি কোনো ধৰণৰ সুযোগ নেহেৰুৱায়। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ আৰু সুখদায়ক কৰি তুলিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব পাৰে। আজি শুক্ৰবাৰ দিন হোৱাৰ বাবে মা লক্ষ্মী আৰু দুৰ্গাৰ আৰাধনা কৰক। ঘৰৰ পৰা ওলাই যাওঁতে অলপ দৈ বা চেনি খাই ওলাওক। দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ দ্বাদশ স্থানত অৱস্থান কৰিছে, সেইবাবে আপোনাৰ খৰচ আজি বাঢ়িব। মানসিকভাৱে কিছু চিন্তিত হ'ব পাৰে। কাম কাজত অলপ ধীৰ স্থিৰ হোৱা ভাল হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব পাৰে আৰু আপোনাৰ কামৰ বাবে আপুনি আশা কৰা ধৰণৰ প্ৰশংসাও নাপাবও পাৰে। সহকৰ্মীৰ সৈতে অকাৰণতে তৰ্কত লিপ্ত নহ'ব। অৱশ্যে যিসকল লোক বিদেশৰ কাম বা আমদানি ৰপ্তানিৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো ভাল হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো আজি বৰ ধুনীয়া হৈ আছে। আৰ্থিক দিশত আজি হাতৰ পৰা টকা ওলাই যোৱাৰ সুযোগ আছে। অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাত ধন ব্যয় হ'ব পাৰে। বাজেটৰ বাহিৰত গৈ খৰচ নকৰিবলৈ আজি চেষ্টা কৰিব। আজি কাৰোবাক টকা ধাৰলৈ নিদিয়াটোৱেই ভাল হ'ব। ঘূৰাই পোৱাত কষ্ট হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, টোপনি কম হোৱা বা ভৰিৰ বিষৰ সমস্যা হ'ব পাৰে। মানসিক চাপ কমাবলৈ হ'লে ধ্যান বা যোগাসন কৰিলে আজি উপশম পাব। পাৰিবাৰিক জীৱনত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰক। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিব, কাৰণ অৱনতি ঘটিব পাৰে আজি। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত দূৰত্ব বা ভুল বুজাবুজি হ'ব পাৰে, গতিকে কথা কওঁতে অলপ সাৱধান হ'ব। আজিৰ দিনটোত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। আইনী কাম কাজ বা কোৰ্ট কাছাৰীৰ পৰা দূৰত্ব বজাই ৰাখক। অচিনাকি মানুহক সহজে বিশ্বাস নকৰিব আৰু টকা পইচা লেনদেনো সাৱধানে কৰিব। আজিৰ দিনটো আপোনালোকে নেতিবাচক প্ৰভাৱ কমাবলৈ হ'লে গ্ৰহৰ কিছু প্ৰতিকাৰ কৰাটো বাঞ্ছনীয় হ'ব। যিহেতু আজি শুক্ৰবাৰ আৰু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ, সেইবাবে মা লক্ষ্মীৰ আৰাধনা কৰিলে সুফল পাব। কোনো দৰিদ্ৰ ব্যক্তিক চাউল দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটোৰ বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব আৰু শুভ হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ একাদশ স্থানত অৱস্থান কৰিছে, সেইবাবে আজি আপোনাৰ বহুদিনীয়া আশা বা ইচ্ছা পূৰণ হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ সন্মান বাঢ়িব আৰু নতুন বন্ধু বা যোগাযোগো গঢ়ি উঠিব। কৰ্মক্ষেত্ৰত আপুনি সফলতাৰ মুখ দেখিব আজি। জ্যেষ্ঠ বিষয়া বা সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ বিষয়েও কিবা এটা ভাল খবৰ পাব পাৰিব। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো সোণালী সুযোগৰ দৰে হ'ব, বিশেষকৈ যিসকল লোক ঠিকাদাৰী বা নিৰ্মাণ আদি কাৰ্যৰ লগত জড়িত হৈ আছে। আৰ্থিক দিশত আজি দিনটো আটাইতকৈ শক্তিশালী হ'ব। একাধিক উৎসৰ পৰা ধন উপাৰ্জনৰ যোগ দেখা গৈছে। পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব। যদি আপুনি কাৰোবাক টকা ধাৰলৈ দিছিল, তেনেহ'লে আজি সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সঞ্চয় বৃদ্ধিও পাব। শাৰীৰিক আৰু মানসিকভাৱে আজি যথেষ্ট সুস্থ আৰু প্ৰাণৱন্ত অনুভৱ কৰিব। পুৰণি বেমাৰৰ পৰা আৰোগ্য লাভ কৰি আজি আপুনি সকাহ অনুভৱ কৰিব। বন্ধুবৰ্গ আৰু ডাঙৰ ভাই ককাইৰ পৰা আজি বিশেষ সহায় পাব আৰু মৰমো পাব। আজি কোনো সামাজিক অনুষ্ঠানত ভাগ ল'ব পাৰে। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। আপোনজনৰ সৈতে ভৱিষ্যত পৰিকল্পনা কৰিব পাৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। আজিৰ দিনটোত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব। সফলতাৰ আনন্দত অহংকাৰী নহ'ব। বন্ধু বান্ধৱৰ সৈতে আড্ডা দিওঁতে সময় নষ্ট নকৰিব বেছি, নহ'লে আপোনাৰ কামত কিছু প্ৰভাৱ পৰিব। অতি ভোজনৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে অধিক শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু শুক্ৰবাৰ, সেইবাবে মা লক্ষ্মী বা সন্তোষী মাৰ পূজা কৰক। ইয়াৰ দ্বাৰা দিনটো আজি শুভ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি মংগল যিহেতু, সেইবাবে হনুমান চালিচা পাঠ কৰিলে আজি আপোনাৰ বাধা বিঘিনিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ কৰ্মবহুল আৰু সফলতাৰে ভৰা দিন হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দশম স্থানত অৱস্থান কৰিছে, সেইবাবে আপোনাৰ সম্পূৰ্ণ গুৰুত্ব আপোনাৰ কাম আৰু কেৰিয়াৰৰ ওপৰত থাকিব। সমাজত আপোনাৰ মান সন্মানৰ প্ৰভাৱ বৃদ্ধি পাব। মাতৃৰ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা আজি সহায় পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বাবে আটাইতকৈ শুভ দিন এইটোৱে। আপোনাৰ কামৰ দক্ষতা দেখি উচ্চপদস্থ বিষয়াসকল আজি প্ৰশংসা কৰিব। চৰকাৰী কাম কাজৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে ভাল। পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে আজি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিব। আৰ্থিক অৱস্থা সবল থাকিব। কৰ্মক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে আৰ্থিক লাভালাভো হ'ব পাৰে। ব্যৱসায়ত বিনিয়োগ কৰাৰ বাবে দিনটো শুভ। অৱশ্যে ঘৰৰ সাজ সজ্জা বা মাকৰ পৰা কিছু টকা খৰচ হ'ব পাৰে। দিনটো যিহেতু আপোনালোকৰ সকলো ক্ষেত্ৰতে শুভ হ'ব, গতিকে খৰচৰ ক্ষেত্ৰত বেছি আপোনালোকৰ প্ৰভাৱ বিস্তাৰ নকৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো দিনটো ভাল, কিন্তু আপোনালোকে অত্যাধিক কামৰ বোজাৰ পৰা বিৰত থাকিব। ভৰিৰ বিষৰ সমস্যা হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি আজি অলপ চকু ৰাখিব। কামৰ ব্যস্ততাৰ বাবে পৰিয়ালক হয়তো বেছি সময় দিব নোৱাৰিব, কিন্তু পৰিয়ালৰ সদস্যসকলে আপোনাৰ কামক লৈ গৌৰৱ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ ব্যস্ততাই অলপ দূৰত্ব আনিব পাৰে, সেইবাবে সংগীক বুজাই কওক। দাম্পত্য জীৱন আপোনাৰ সুখৰ হ'ব। আজিৰ দিনটোত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব পাৰে। কামৰ ব্যস্ততাত নিজৰ খোৱা বোৱা পাহৰি নাযাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত অহংকাৰী ব্যৱহাৰ নকৰিব। ভৱিষ্যত ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখিব। আজিৰ দিনটো আপোনালোকে অধিক সুফলদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। ধনুৰাশিৰ অধিপতি বৃহস্পতি যিহেতু, আৰু আজি শুক্ৰবাৰ, সেইবাবে মা লক্ষ্মীৰ লগত ভগৱান বিষ্ণুৰ আৰাধনা কৰক। কোনো মন্দিৰত হালধীয়া বস্তু দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলে আজি আপোনাৰ দিনটো অত্যন্ত ভাগ্যশালী আৰু শুভ হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ 9ম স্থানত অৱস্থান কৰিছে, সেইবাবে আজি আপোনাৰ ভাগ্যই আপোনাক সম্পূৰ্ণ সমৰ্থন দিব আৰু আপোনাৰ মন আধ্যাত্মিকতা আৰু ধৰ্মীয় কামৰ প্ৰতি আকৰ্ষিত হ'ব। দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা কামবোৰ আজি সহজে সম্পন্ন হোৱাৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত কোনো শুভ সংবাদ পোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ সন্ধানত থকা লোকসকলে আজি ভাল সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কামতো কোনো দূৰ ঠাইলৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনাৰ বাবে সফল হ'ব। উচ্চ শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বৰ ভাল। আৰ্থিক দিশত উন্নতি দেখা গৈছে। ভাগ্যৰ বলত হঠাতে কোনো ঠাইৰ পৰা ধন লাভৰ যোগ আছে। আজি ধৰ্মীয় অনুষ্ঠান বা দান বৰঙণিৰ ক্ষেত্ৰত ধন খৰচ হ'ব পাৰে, যিয়ে আপোনাক মানসিক শান্তি দিব। ভৱিষ্যতৰ বাবে নতুন সঞ্চয় আঁচনি আৰম্ভ কৰিব পাৰে। স্বাস্থ্য সাধাৰণতে আজি ভালে দেখা গৈছে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে প্ৰফুল্লিত অনুভৱ কৰিব। অৱশ্যে আজি আপোনাৰ পিতৃৰ স্বাস্থ্যৰ অলপ যত্ন ল'ব লাগিব। ভৰিৰ বিষ আৰু উৰৰ বিষৰ সমস্যাই আপোনাক দেখা দিব পাৰে, সেইবাবে আপুনি এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। পৰিয়ালত ধৰ্মীয় পৰিৱেশে বিৰাজ কৰিব। ঘৰৰ জ্যেষ্ঠজন বা গুৰুজনৰ আশীৰ্বাদ লাভ কৰিব।
প্ৰেমৰ সম্পৰ্কত বিশ্বাস বাঢ়িব। যদি আপুনি অবিবাহিত তেনেহ'লে আজি কোনো ভাল সম্বন্ধ অহাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱন আপোনাৰ সুখৰ হ'ব। আজি আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব। ভাগ্যৰ ওপৰত ভৰসা কৰি কৰ্ম কৰিবলৈ নেৰিব। ধৰ্মীয় বা আধ্যাত্মিক বিষয়ত কাৰোৰ লগত তৰ্ক নকৰিব। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি শনি আৰু আজি শুক্ৰবাৰ, সেইবাবে সন্ধিয়া শনি মন্দিৰত বা ঘৰৰ তুলসীৰ তলত আপোনালোকে চাকি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকে দিনটো আজি শুভ কৰিব পাৰিব। লগতে মা লক্ষ্মীক স্মৰণ কৰিব। কোনো দৰিদ্ৰ বা শ্ৰমিক শ্ৰেণীৰ লোকক আজি কলা কাপোৰ বা লোৰ বস্তু দান কৰিলে শনিদেৱ সন্তুষ্ট হ'ব আৰু আপোনালোকে অনাগত দিনবোৰত সুন্দৰ ফলাফল দেখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলগীয়া দিন হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৱস্থান কৰিছে, সেইবাবে আজি আপুনি মানসিকভাৱে কিছু অশান্তি বা উদ্বেগ অনুভৱ কৰিব। কামত হঠাতে বাধা আহিব পাৰে। আজি কোনো নতুন আৰু গুৰুত্বপূৰ্ণ কাম আৰম্ভ নকৰাটোৱেই ভাল হ'ব। ধৈৰ্য ধৰাটো আজি আপোনাৰ বাবে মূল মন্ত্ৰ হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব আৰু আশা কৰা মতে ফলাফল নোপোৱাৰ বাবে মন বেয়াও হ'ব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে, গতিকে তৰ্কৰ পৰা আঁতৰি থাকিব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ বা নতুন চুক্তি স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকিব। আৰ্থিক দিশত আজি হাত টান হ'ব। হঠাৎ কোনো অবাঞ্ছিত খৰচ আহি পৰিব পাৰে, সেইবাবে আজি কাৰোবাক টকা ধাৰলৈ নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাৰো আশা কম। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব। পেটৰ সমস্যা, বদহজম আদি হোৱাৰ সম্ভাৱনা আছে। লগতে চকু বা দাঁতৰ বিষয়ে অলপ আপুনি আজি সাৱধান হৈ থাকিব লাগিব। বাহন চলাওঁতে বা ৰাস্তা পাৰ হওঁতে অত্যন্ত সাৱধান হ'ব, আঘাত পোৱাৰ যোগ আছে। পৰিয়ালত সৰু কথাতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। নিজৰ খং আৰু কথা বতৰা নিয়ন্ত্ৰণত ৰাখক। পত্নী বা স্বামীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো বৰ এটা অনুকূল নহয়। অকাৰণতে সন্দেহৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কোনো নতুন কাম আৰম্ভ নকৰিব। তৰ্ক বিতৰ্কৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিব। গাড়ী লাহে লাহে চলাব। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে আৰু নেতিবাচক প্ৰভাৱ চন্দ্ৰৰ কমাবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিব পাৰে। আজি আপুনি ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব আৰু শিৱলিংগত আপুনি গাখীৰ ঢালিব। মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলেও আজি সুফল পাব বা শুনিলেও হ'ব। আপোনাৰ ৰাশিৰ অধিপতি যিহেতু শনি আৰু দৰিদ্ৰক আজি যদি কলা কাপোৰ বা কলা তিল দান দিয়ে, তেনেহ'লে আজি আপোনালোকৰ শনি গ্ৰহ সন্তুষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ আৰু সুখৰ হ'ব। যিহেতু চন্দ্ৰ আপোনাৰ ৰাশিৰ 7ম স্থানত অৱস্থান কৰিছে, সেইবাবে আজি আপোনাৰ মন প্ৰফুল্লিত হৈ থাকিব। আপুনি দৈনন্দিন কাম কাজৰ পৰা অলপ সকাহ পাব। সামাজিক কামত ব্যস্ত থাকি ভাল পাব। ভ্ৰমণৰো যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। ব্যৱসায়ত বিশেষকৈ অংশীদাৰিত্ব ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। নতুন ব্যৱসায়িক যোগাযোগ আজি গঢ়ি উঠিব। চৰকাৰী চাকৰিয়ালসকলে কোনো ভাল খবৰ পাব। আপোনাৰ কামৰ বাবে আজি আপুনি সন্মানিত হ'ব। আৰ্থিক দিশত আজি উন্নতি দেখা গৈছে। ব্যৱসায়ৰ লগত জড়িত ধন লাভৰ প্ৰবল সম্ভাৱনা আছে। অৱশ্যে আজি আপুনি নিজৰ বাবে বা জীৱনসংগীৰ বাবে বিলাসী দ্ৰব্য ক্ৰয় কৰাত ধন খৰচ কৰিব পাৰে। হঠাৎ কোনো ছুটি ভ্ৰমণৰ বাবে আজি খৰচ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি যথেষ্ট সতেজ অনুভৱ কৰিব। মানসিক চাপ কম থাকিব। অৱশ্যে পেটৰ লগত জড়িত কিছু আপোনালোকৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে আৰু লগতে কঁকালৰ বিষৰ সমস্যাও দেখা দিব। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ আটাইতকৈ ভাল দিশটো হৈছে পাৰিবাৰিক আৰু প্ৰেমৰ সম্পৰ্ক। দাম্পত্য জীৱন অতি মধুৰ হ'ব আৰু জীৱনসংগীৰ লগত ৰোমান্টিক সময় কটাব পাৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই। গতিকে আপোনালোকৰ আজি সম্পৰ্ক ভাল হ'ব। আজিৰ দিনটো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ব্যৱসায়িক অংশীদাৰৰ সৈতে কথা বতৰাত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নকৰিব। আইন বিৰোধী কোনো কামত লিপ্ত নহ'ব। অত্যাধিক খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰিব। আজিৰ দিনটো আপোনালোকে অধিক সুফলদায়ক আৰু শুভ কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আৰু আজি শুক্ৰবাৰ, সেইবাবে মা লক্ষ্মীৰ সৈতে ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকে সুফল পাব। মন্দিৰত হালধীয়া ৰঙৰ মিঠাই বা ফল দান কৰিলে আজিৰ দিনটো আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।
ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।